লক্ষ্মী লক্ষ্মীৰ তাতেই যোৱা হৈ থাকিলি যে হা তহঁতৰ কাৰণে ইমান কষ্ট কৰি মই এটা এটা টকা গোটাই তহঁতক মই কিতাপ দুখন আনি দিছোঁ তহঁতে সেই দুখন পঢ়িব লাগে নে ৰাতিপুৱাই তহঁতৰ খেলা আৰম্ভ কৰিব লাগে হা যা যা অকণমান পঢ়ে যা যা কি হ'ব সিহঁতে নিজৰ জীৱনটো খালে লগতে মোৰ জীৱনটো ধ্বংস কৰিলে এতিয়া কিবা এটা গোটাই আনো আৰু নহ'লেতো সন্ধিয়া আকৌ মোৰ ওচৰলৈ আহিব মা কিবা খাবলৈ দে মোৰ আজিও মনত পৰে সেই কৰুণ কাহিনীটোলে য'ত ৰামাকান্ত বাই আমাৰ ঘৰলৈ সদায় আহিছিল পদূলি মুখত মই লাগি চাই আছিলোঁ তাৰপিছত মই কাইক এদিন সুধিলোঁ যে কাই তইচোন আজিকালি সদায় আমাৰ তালৈ আহ আৰু তোৰতো এতিয়া খৰি কাটিও হৈ গ'ল তই এতিয়াও আহ যে তাৰপিছত ককাইতে ক'লে জানে কি তোক আজিকালি মোৰ বৰ ভাল লাগে মোৰ লাজ ভয় সেইখিনি টাইমত কি কওঁ কি নকওঁ এনেকুৱা লাগি গ'ল মই লাজে ক'লোঁ হে ককাই এইবোৰ ক'ব নাপায় আৰু এইটো ঘৰত গম পালে বৰ ডাঙৰ কথা হ'ব এটা কাম কৰ নহ'লে তই আৰু মই এখন ফটোকে উঠো ব'ল তেতিয়া তই ইয়ালৈ নাহিলেও হ'ব আৰু তই মোক সদায় চাবও পাৰিবি কিন্তু দিনৰ পিছত ৰাতিৰ পিছত দিন পাৰ হৈ গ'ল ৰামাকান্ত ককাই আৰু নাহিলে শুনিলোঁ তেওঁৰ হেনো এগৰাকী যুৱতীৰ সৈতে বিবাহ হৈ গ'ল মই ধৰ লাগি গ'লোঁ ককাই তই কিয় এনেকুৱা কৰিলি মোৰ লগত এনেকুৱা আৰু তোৰ এই চিনটো মই সমাজত কি বুলি চিনাক্ত কৰিম কি ইয়াৰ বাপেক কোন মোক যেতিয়া পোনাতে সুধিব মা মোৰ পিতাই নাই তেতিয়া মই কি উত্তৰ দিম ককাই মোৰ ভুল কি আছিল মই দুখীয়া নে মই এগৰাকী নাৰী উত্তৰ নাহিল মই থমকি ৰ'লোঁ মই ৰৈ থাকিলোঁ তেওঁ এদিন আহিব কিন্তু তেওঁ নাহিল হঠাৎ মই পদূলিত দেখিলোঁ কোনোবা আহিছে মই দেখিলোঁ ককাই মোৰ ভাল লাগি গ'ল কিন্তু সেই মোৰ কাৰণে অহা নাছিল তেওঁ মোক দিয়া সেই ফুলাম ৰিহা চাদৰখনি আকৌ উভতাই লৈ যাবলৈ আহিছিল মই ভাবিলোঁ ককাই তই ইয়ালৈ আহিছ যে তোৰ কি কাম আছে আৰু এটা কথা ঠিকেই ধৰিছোঁ তহঁতৰ নিচিনা ধনী সম্প্ৰদায়ৰ লোকে আমাৰ নিচিনা মানুহক জুই থাকিব খুজিছিলি আৰু তই ককাই কি মোক মোৰ কামে নালাগে ৩২ বছৰীয়া জানেকি তোৰ পৰিচয় দিবলৈ নালাগে মোৰ সন্তানক তোৰ পিতৃ পৰিচয় দিবলৈ মইতো তাহাৰিও তহঁতৰ ওচৰলৈ যোৱা নাছিলোঁ মোৰ দুখ কি আছিল ককাই তহঁতে মোক মৰিব নিদিলি মোক শান্তিত জীয়াব নিদিলি ককাই তহঁতৰ ইমান ভয়া লগা কিবা Yeah!
পিছত যাবি তহঁত গৈ থাক মই গৈ আছোঁ যা বাছত যা মই যাই আছোঁ আপুনি মিছা কৈছে আপুনি মিছা কৈছে আপুনি মিছা কৈছে মই জানো আপোনালোকৰ দৰে এই চৰিত্ৰ নিজ মানুহৰ বাবে আজি আমাৰ সমাজৰ এই অৱস্থা এই বাচ্চাটো নিশ্চয় আপুনি চুৰ কৰিছে আপুনি পাগল বুলি ভাবিছে মই নাজানো মানে ক'ৰ পৰা বাচ্চা আহিব আপুনি কওক আপুনি চাগে ক'ৰবাৰ পৰা এইটো চুৰ কৰিছে আনি বাচ্চাটো পেলাই গৈছে কি দেখাব বিচাৰিছে আপুনি আপোনাক যদি মই শাস্তি দিব নোৱাৰো মোৰ নাম যতীন বৰা নহয় আপোনাৰ দৰে এইবিলাক মানুহৰ কাৰণে যদি আজি আমাৰ সমাজত এই হয় আপোনাৰ বাবে এইবিলাক অশিক্ষিত মানুহে হয়তো যদি ভদ্ৰ মানুহে কাম নহয় বাচ্চা চুৰকৈ মাৰি পেলালে বাচ্চাটো ৰ'ব হেল্ল' পুলিচ ষ্টেচন হেল্ল' হয় 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 আপুনি তৎক্ষণাত আহক হয় হয় মই যতীনে কৈছোঁ হয় 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 মই যতীন হয় ইয়াতে এটা মহিলাই বাচ্চা এটা চুৰ কৰি পিনে তেখেতে সেইটো মাৰি পেলালে হয় হয় মেম হয় আপুনি তৎক্ষণাত আহক এইখিনিত এতিয়াই এৰেষ্ট কৰক হয় মই ইয়াতে আছোঁ আপুনি আহক
মহিলাই হ'ল যোনে এই বাচ্চাটো চোৰ কৰি আনিলে আনি পিনে দেখিছেনে সেই ডাষ্টবিন এই বাচ্চাটো মই ইয়াতে ভিতৰত হিচাপে পাইছো আপুনি টেকেলা এতিয়াই বাইদেউ দেখি মোৰ কিবা বেলেগ বেলেগ লাগিছে
আপুনি ঠিকেই কৈছে বাইদেউ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে সেই ডাঙৰ মানুহবিলাকে আচলতে বাইদেউ ৰাতি যোনটো সন্তান পাইছিলে সেইটো মোৰে বাইদেউ কি তোমাৰ ময়ে ডাষ্টবিনত পেলাই থৈ গৈছিলোঁ কিন্তু কিয় এটা দুৰ্বল মুহূৰ্তত মোৰ গৰ্ভত প্ৰীতমৰ সন্তানে স্থান পাইছিলে প্ৰীতম কোন প্ৰীতম এই চহৰৰে ডাঙৰ ল'ৰা ডাঙৰ ঘৰৰ ল'ৰা মই গাৰ্লছ হোষ্টেলতে থাকোঁ নামটো ভাল লাগিছে कभी थोड़ी देर बाद इसको एलर्जी आएगी वही पहले হয়তো এয়া কাহিনী অকল জানকী বা এই ছোৱালীজনীৰ নহয় আমাৰ সমাজত নাজানো কিমান দিন প্ৰতিদিন হয়তো মহিলা হয়তো কিমানকৈ সংঘৰ্ষৰ সন্মুখীন হ'বলগীয়া হৈছে কাহিনী অকল আজি তেওঁলোকৰ নহয় তেওঁলোকক সেই মিছাৰ প্ৰতিশ্ৰুতি অকল নহয় সেই মিছা কথাৰে হয়তো নহয় কথা হয়তো এটা মিছা সপোনৰ আৰু সেই সপোন ভাঙাইছে হয়তো তেওঁলোকে অকল বুজিছে হয়তো ভুল তেওঁলোকৰ কি বাৰু ভুল তেওঁলোকৰ চাগে এয়াই আছিলে যে হয়তো তেওঁ এজন কোনোবা এনেকৈ ব্যক্তিক বিশ্বাস কৰিছিলে যোনে তেওঁলোকক মিছা সপোন দেখাইছিলে তেওঁলোকে চাগে এনেকুৱা এটা ব্যক্তিক ভাল পাইছিলে যোনে হয়তো তেওঁলোকক হয়তো মিছা সপোন দেখাইছিলে আৰু শেষত কি পালে তেওঁলোকে আপোনালোকে দেখিলে নহয়নে হয়তো কাহিনী সিমানতে শেষ নহয় কাহিনীৰ অন্ত মাত্ৰ এটা নাটকৰ ৰূপত হয়তো এয়াই দেখুওৱা হ'ল যে আজিৰ সমাজত হয়তো প্ৰতি মুহূৰ্ততে হয়তো আমাৰ সমাজত সেই দুখীয়া মানুহবিলাকৰ লগত কি ঘটি আছে আজি হয়তো আমাৰ সমাজত মাত্ৰ এটা ভুলৰ বাবে জাষ্ট এটা ভুল মিছ আণ্ডাৰষ্টেণ্ডিঙৰ বাবে হয়তো কিমান কি নহয়নে দেখিলে হয়তো কোনোবাই ঠিকেই কৈছিলে হয়তো জাষ্টিছ ডিলেইড ইজ বিং জাষ্টিছ ডিনাইড হয়তো আমি সমস্যাৰ সমাধান তেতিয়া কৰিব নোৱাৰোঁ যেতিয়া হয়তো জাষ্ট কিবা এটা বস্তু চকুৰে দেখিছোঁ হয়তো আগবোৰো নাজানো হয়তো যতীনৰ ভুল আছিলে যে সি গমেই নাপায় যে তাই কি কৰিছিলে হয়তো সেই পুলিচ বাইদেউগৰাকীৰো ভুল আছিলে যোনে একো নুবুজাকি হয়তো কোনোবা এজন মানুহৰ ওপৰত মিছা নিৰ্যাতন কৰিছিলে ইয়াৰে শাস্তি কোনে পাব কোনো নাপায় কিন্তু আমি তাৰ কাৰণে কি কৰিব পাৰোঁ নাটক হয়তো ইয়াতে সামৰণি কিন্তু ইয়াৰে লগত হয়তো আমি এইটো কথা নিজকে হয়তো প্ৰতিশ্ৰুতি কৰিব পাৰোঁ যে অহাকাইলৈ যদি আমাৰ সমাজত কিবা হয় আমি সেইটো কথা আগবোৰ জানি পিনে হয়তো মানুহৰ কিবা কথা কওঁ না কি হয়তো একো কথা গমেই নাপাওঁ হয়তো কোনোবা এটা মিছা প্ৰতাৰণা কৰিছোঁ সেই প্ৰতাৰণা হয়তো আমি উভতাইতো দিব নোৱাৰোঁ কিন্তু তেখেতক হয়তো এটা জাষ্টিছ দিব পাৰোঁ তাকে লৈ হয়তো আমি ইয়াতে সামৰণি কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পেলাই আজি নাটক কিবা ভুল ভ্ৰান্তি থাকিলে
ক্ষমা কৰিব উই জাষ্ট totally please forgive our applauses. Thank you, we thank you very much. Thank you.